নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব ইকো ক্লাব ফৰ মিছন লাইফত নটিফিকেশনটো কেনেদৰে আপলোড কৰিব লাগে আৰু এই নটিফিকেশনটো আপলোড কৰোতে কি কি তথ্য আপোনালোকৰ হাতত থাকিব লাগিব গতিকে তাৰ কাৰণে আপোনালোকে কি কৰিব আপোনালোকৰ মোবাইলত থকা গুগলত গৈ বা ক্ৰোম ব্ৰাউজাৰ যি ব্ৰাউজাৰতে আপুনি ব্যৱহাৰ কৰে তাত গৈ আপুনি ইকো ক্লাব for mission life search কৰি দিব ইকো ক্লাব for mission life আপুনি সার্চ কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণে ইন্টাৰফেস এখন খোল খাব আৰু ইয়াত গৈ আপোনাৰ পৰৱৰ্তী কামখিনি কৰিব লাগে এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থও যে জি কেইখন স্কুলে ইউডাইছ থকা স্কুলে এতিয়ালৈকে এক পেৰ মাকে নামত हम लोगों को सुरक्षा देने वाला सबसे बड़ा है पेड़ पौधा जी এটা আমাৰ মুভমেন্ট আছিল তাত যদি এতিয়ালৈকে সেপলিং আপলোড কৰা নাই তেনেহলে তেখেতসকলে এই ইয়াত গৈ ষ্টুডেন্ট নেম মাদাৰ্স নেম আদি দি পেলাই হেতু আপলোড কৰিব পাৰিব আৰু ইয়াৰ ওপৰত যদি আপুনি আৰু ডিটেইল তথ্য বিচাৰে তেনেহলে ইয়াৰ ওপৰত এটা ভিডিও আছে হেতু ডেসক্ৰিপচন বক্সত গৈ চাই লব পাৰিব তো যিয়ে নহওক আমি যেটো নোটিফিকেশনৰ কথা আলোচনা কৰি আছো সেই নোটিফিকেশনখন আপলোড কৰিব হলে আমাৰ ওচৰত যেতিয়া এই ধৰণৰ ইন্টাৰফেসখন আহিব তেতিয়া আমি ওপৰত চাব পাৰিম ক্লিক হিয়াৰ টু গো টু ইকো ক্লাব ফৰ মিছন লাইফ লেন্ডিং পেজ বুলি আহিব আমি ইয়াত এবাৰ ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত আমাৰ ওচৰত এই ধৰণে আকৌ এখন নতুন ইন্টাৰফেস খোল খাব ইয়াত চাব আপোনালোকে ৰাইট সাইডত এই লগইন বুলি এটা অপশন আছে সেই লগইনত গৈ আপুনি স্কুল লগইনত ক্লিক কৰিব লাগিব স্কুল লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ ওচৰত ইউডাইছ কোড বিচাৰিব আপোনাৰ স্কুলখনৰ গতিকে আপোনাৰ স্কুলৰ ইউডাইছ কোডটো ইয়াত বহাই দিব লাগিব বহাই দি আপুনি ৰাইট সাইডত যেটো কন্টিনিউ আছে কন্টিনিউ টিপি দিব দিয়াৰ পিছত ইয়াত আপোনাৰ স্কুলৰ পাসওয়াৰ্ড দিব লাগিব দিয়াৰ লগে লগে তলত ক্যাপচাও দিব লাগিব ইয়াত এনেকুৱা হ'ব পাৰে আপুনি যদি নতুন পাসওয়াৰ্ড সেট কৰা নাই আপোনাৰ স্কুলৰ তেনেহলে ইয়াত ইউডাইছ কোড মাৰাৰ পিছত ওটিপি যাব পাৰে ৰেজিষ্টাৰ মোবাইল নম্বৰত যদি ওটিপি যায় আপুনি ওটিপিৰ দ্বাৰা লগইনখন কৰি লব আৰু নতুন পাসওয়াৰ্ড বনাই লব তো ইয়াত আপুনি ক্যাপচা বহাই দিলে ক্যাপচা বহাই দি আপুনি তলত যেটো সাবমিট আছে সাবমিটত টিপি দিব সাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ স্কুলখন লগইন হৈ যাব ইকো ক্লাব ফৰ মিছন লাইফ পোৰ্টেলত আৰু আপোনাৰ ওচৰত এই ধৰণে এখন পেজ আহিব এটা নটিফিকেশন আহিব ইয়াত চাব পাৰিব যে ইকো ক্লাব ফৰ মিছন লাইফ নটিফিকেশন বুলি দিয়া আছে আৰু ইয়াত ডিয়াৰ স্কুল প্লিজ সাবমিট দা ফিল্ড ইকো ক্লাব ফৰ মিছন লাইফ নটিফিকেশন হেয়াৰ কৈছে আপলোড ইমেজ অৰ পিডিএফ অকল ফটো নহলে পিডিএফ এ হ'ব ইয়াত ওয়ার্ড ফাইল এবিলাক নহয় ওকে এটা নোটিফিকেশন খন কত পাবো নোটিফিকেশন তো পাবো হলে আপনার তলত যেটো ডাউনলোড ওয়ার্ড ফাইল বুলি দিয়া আছে সেই ইয়াত টিপি দিব লাগিব ইয়াত টিপি দিলে আপনার হ্যান্ডসেটত এই নোটিফিকেশন তো ওয়ার্ড ফাইল হিসাবত আহি যাব ডাউনলোড হৈ যাব আৰু এই ওয়ার্ড ফাইল তো এতিয়া আপনি কি কৰিব লাগিব প্ৰিন্ট আউট কৰিব লাগিব ইয়াত আপুনি ইচ্ছা কৰিলে ওয়ার্ড ফাইলত আপুনি টাইপ কৰি লিখিব পাৰে ইয়াত কি লিখাৰ প্ৰয়োজন আছে ইয়াত দিয়া আছে স্কুলখনৰ নাম দিব লাগিব আপোনাৰ প্ৰথমতে স্কুলখনৰ নাম দিব লাগিব ইয়াৰ পিছত স্কুলৰ প্ৰিন্সিপাল বা হেড টিচাৰ বা হেডমাস্টাৰ যিজন আছে তেখেতৰ নাম হ'ব ইয়াৰ পিছত টিচাৰ ইনচাৰ্জ আপোনাৰ স্কুলৰ পৰা যি কোনো এজন টিচাৰক ইনচাৰ্জ হিচাপত দিব লাগিব তেখেতৰ নাম হ'ব ইয়াত আৰু তলত 4-5 জন মানৰ কি কৈছে মেম্বাৰৰ নাম ইয়াত দিব লাগিব ইকো ক্লাব ফৰ মিছন লাইফ কম্প্ৰাইজেস দ্য ফলোইং মেম্বাৰ্স 2 ফ্ৰম ইচ গ্ৰেড বুলি কৈছে প্ৰতিখন ক্লাছৰ পৰা দুজনকৈ দিব দিছে বা আপুনি টোটালত 4-5 জন মেম্বাৰৰ হিচাপত দিব পাৰে ইয়াত দি দিলে নাম কেটা ইয়াত বহুৱাই দিব ঠাই অলপ কম হলে ৰাইট সাইডত যদি আপোনাৰ স্পেস আছে তাত লিখি দিব পাৰে লিখি দিয়াৰ পিছত তলত আপোনাৰ সিগনেচাৰ লাগিব ইকো ক্লাব প্ৰেসিডেন্ট মানে ষ্টুডেন্টে প্ৰেসিডেন্ট হয় গতিকে তেখেতৰ ইয়াত সিগনেচাৰ লাগিব টিচাৰ ইনচাৰ্জৰ সিগনেচাৰ লাগিব আৰু হেড পেট্ৰন তেখেতৰ সিগনেচাৰ লাগিব মানে হেড টিচাৰৰ সিগনেচাৰ লাগিব ঠিক আছে লগত যদি সিল দিব বিচাৰে দিব পাৰে বা ইয়াত কোনো ম্যান্ডেটৰি লিখা নাই গতিকে এইটো আপনি ফিল আপ কৰাৰ পিছত এইটো
আপুনি আপলোড কৰি দিব লাগিব সেই পৰ্টেলখনত গতিকে যেতিয়া আপুনি আপলোড কৰিব যাব তেতিয়া ইয়াত চুজ ফাইলত আপুনি যাব ইয়াত গৈ ফটোখন সিলেক্ট কৰিব সিলেক্ট কৰি হেতু প্ৰিভিউ আপুনি চাব পাৰিব বা তাত যেটো সাবমিট আছে তাত কৰি দিলে এটো সাকসেসফুলি হৈ যাব ঠিক আছে হেতু আপলোড হৈ যাব এতিয়া আপুনি যদি ভাবে যে আপুনি যেটো সাবমিট কৰিলে হেতু ইমান ভাল হোৱা নাই বা অলপ মডিফিকেশনৰ দৰকাৰ আছে বা কিবা এটা কাৰেকশনৰ দৰকাৰ আছে যদি আপুনি কাৰেকশন কৰিব বিচাৰে তেনে হলে হেতু আপুনি কৰিব পাৰিব এবাৰ সাবমিট কৰি দিয়াৰ পিছত আপুনি হেতু আকৌ কাৰেকশন কৰিব পাৰিব হেতু কেনেকৈ কৰিব তাৰ কাৰণে চাব এবাৰ সাবমিট হৈ যোৱাৰ পিছত অলপ সময় পিছত আপোনাৰ ওচৰত এই ধৰণে লিখা আহিব কংগ্ৰেচুলেশনস ইউ হ্যাভ সাকসেসফুলি আপলোডেড দ্য নোটিফিকেশন আচ্ছা এতিয়া যদি আপনি হেতু আকৌ কারেকশন কৰি বা কিবা কৰি যদি দিব বিচাৰে তেনে হলে ইয়াত চাব ক্লিক হিয়াৰ টু ৰি-আপলোড দ্য নোটিফিকেশন বুলি থাকিব গতিকে আপনি ইয়াত এবাৰ যদি আকৌ টিপি দিয়ে তেনলে আপোনাৰ ওচৰত আকৌ এই পেজটো আহি যাব ইয়াত আপনি ৰিফ্ৰেশ কে আকৌ এন্ট্ৰি কৰি দিব পাৰিব মানে আপলোড কৰি দিব পাৰিব আৰু সাবমিট কৰি দিলে আপোনাৰ ৰিসেন্ট যেটো ফাইল আপনি ইয়াত আপলোড কৰিব হেতু সাবমিট হৈ যাব গতিকে এই ধৰণে আপনি ইকো ক্লাব ফৰ মিশন লাইফৰ নোটিফিকেশনটো আপলোড কৰিব লাগে বেছি টাইমৰ কাম নহয় এটো খুব কম সময়তে কৰিব পাৰি আপোনালোকে আগত সেই ওয়ার্ড ফাইলটো ডাউনলোড কৰি লব পিছত এটো কলমেৰেও লিখি দিব পাৰিব লিখি পেলাই আপুনি এটো আপলোড কৰি দিব লাগে গতিকে এই ধৰণে আপোনালোকে কামখিনি কৰি লওক নোটিফিকেশন আপলোডত আৰু এক পেৰ মাকে নামত যদি সিপলিংৰ যদি এতিয়ালৈকে ইনকমপ্লিট হোৱা নাই যেহেতু 75 টাকে সিপলিং কিবা কৰিব দিছে আপলোড কৰিব দিছে তেনলে হেতু কৰি লওক ঠিক ধন্যবাদ আজিৰ ভিডিঅ'ত পৰৱৰ্তী সময়ত লগ পাম আৰু কিছু গুৰুত্বপূৰ্ণ তথ্য লৈ থ্যাংক ইউ